নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 13 জুলাই আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ 13খন আসনৰ উপনিৰ্বাচনৰ শেহতীয়া ফলাফল ঘোষণা কৰা হৈছে NDAক চেৰ পেলাই ইণ্ডিয়া এলায়েন্সৰ চমকপ্ৰদ এতিয়া দেখিবলৈ পোৱা গৈছে আৰু 13টাৰ ভিতৰত 7টা সমষ্টিৰ আনুষ্ঠানিক ফলাফল আজিৰ দিনটোত ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশৰ দুখনকৈ আসনত কংগ্ৰেছৰ বৃহৎ জয় পৰিলক্ষিত হৈছে আৰু লগতে দেহৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰৰ বৃহৎ জয়লাভ এতিয়া পৰিলক্ষিত হৈছে লগতে তেওঁ প্ৰায় 10,000 ভোটৰ ব্যৱধানত জয়ী হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু নালাগড়ত প্ৰায় 35,000 ভোটেৰে জয়ী কংগ্ৰেছৰ প্ৰাৰ্থী শৰদীপ সিং ভামা আৰু পশ্চিমবংগৰ তিনিটাকৈ সমষ্টিত বিপুল ভোটত TMCৰ প্ৰাৰ্থী জয়লাভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰায়গঞ্জত 68,497টা ভোট লাভেৰে জয়ী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কৃষ্ণ কল্যাণী আৰু বিজেপি প্ৰাৰ্থীতকৈ 50,000ৰো অধিক ভোট লাভ কৰিছে এতিয়া কৃষ্ণ কল্যাণীয়ে আৰু বাগৰা সমষ্টিত 10,07,706টা ভোটেৰে তৃণমূল কংগ্ৰেছৰ মধুপৰ্ণা ঠাকুৰৰ বৃহৎ জয় পৰিলক্ষিত হৈছে লগতে বিজেপিৰ প্ৰাৰ্থীতকৈ 30,000ৰো বেছি ভোট লাভ কৰিছে মধুপৰ্ণাই আৰু দক্ষিণ ৰাণাঘাট সমষ্টিত প্ৰায় 40,000 ভোটৰ ব্যৱধানত জয় হৈছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আৰু 11,03,533টা ভোটেৰে TMCৰ প্ৰাৰ্থী মুকুটমণি অধিকাৰীৰ বৃহৎ জয় পৰিলক্ষিত হৈছে আৰু পাঞ্জাৱত আম আদমি পাৰ্টীৰ প্ৰাৰ্থীৰ বৃহৎ জয়লাভ আৰু প্ৰায় 38,000 ভোটৰ ব্যৱধানত জয়ী হৈছে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মহিন্দৰ ভাগত আৰু 55,246টা ভোটত ভোট লাভ কৰিছে আম আদমি পাৰ্টীৰ মখন্দিৰ ভাগৱতে আৰু মাত্ৰ এখন আসনতহে জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো বতৰক লৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ৰাজ্যত পুনৰ কালৰূপ ধাৰণ কৰিছে বতৰে বানাক্ৰান্তৰ বাবে বিপদ মাতিব পাৰে এই মুছলধাৰ বৰষুণে আৰু উজনি নামনিৰ কেইবাখনো জিলাত অহা 15 জুলাইলৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যৰ কেইবাখনো জিলাৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা আৰু নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িছে ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নদীৰ জলপৃষ্ঠ আৰু বতৰক লৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ৰাজ্যত পুনৰ কালৰূপ ধাৰণ কৰিছে এইবাৰ বতৰে আৰু বানাক্ৰান্তৰ বাবে বিপদ মাতিব পাৰে এই মুছলধাৰ বৰষুণে দেশবাসীক পুনৰ ভাল খবৰ দিবলৈ সাজু হৈছে মোদী 3.0 আয়ুষ্মান আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা আৰু ৰাছিয়া ভ্ৰমণৰ সময়ত আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু দুগুণ হ'ব আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ ধনৰাশি আৰু 10 লাখ টকা পৰ্যন্ত দেশবাসীয়ে পাব বিনামূলীয়া চিকিৎসাৰ সুবিধা বাজেটৰ বাবে সম্পূৰ্ণ সাজু হৈছে এইবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অহা 23 জুলাইত বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব এই বিষয় আৰু দেশৰ প্ৰায় 17 কোটি জনসাধাৰণলৈ শীঘ্ৰে হ'ব পাৰে বাজেটত এই ডাঙৰ ঘোষণা আৰু আয়ুষ্মান আঁচনিৰ অধীনত কেঞ্চাৰকে ধৰি সকলো দুৰাৰোগ্য ৰোগৰে চিকিৎসা হ'ব সম্পূৰ্ণ বিনামূলীয়া আৰু দেশবাসীক পুনৰ ভাল খবৰ দিবলৈ সাজু হৈছে মোদী 3.0 আৰু আয়ুষ্মান আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা আৰু ৰাছিয়া ভ্ৰমণৰ সময়ত আয়ুষ্মান কাৰ্ডক লৈ এই ডাঙৰ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু আগতকৈ দুগুণ হ'ব আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ সেৱা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ সুখবৰ 15 জুলাই পৰ্যন্ত বৃদ্ধি কৰা হৈছে ৰেচন সংগ্ৰহৰ সময়সীমা বানৰ বাবে ৰেচন সংগ্ৰহৰ সময়সীমা বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখলৈ অন্য সেৱা দিন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে আৰু বানৰ বাবে 15 জুলাইলৈ হিতাধিকাৰীয়ে অন্য সেৱা দিনৰ সুবিধা লাভ কৰিব পাৰিব এতিয়াৰে পৰা আৰু অন্তোদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব 35 কেজি চাউল আৰু হিতাধিকাৰীয়ে কমকৈ চাউল লাভ কৰিলে লগে লগে দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ
আৰু 1967 অথবা 180034536111 নম্বৰ যোগে সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব।